নমস্কাৰ, মই কাৰোল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো। দিল্লীৰ যন্তৰ মন্তৰত সিজেপিৰ প্ৰতিবাদ। সিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে বহু চৰ্চিত কক্ৰজ জনতা পাৰ্টীয়ে। অভিজিত দেৱকাৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু হাতত কাঁহী বাতি চামুচ বজাই প্ৰতিবাদ সাব্যস্ত কৰিছে। জনাইছো এই মুহূৰ্তত সবিস্তাৰে এটা ডাঙৰ খবৰ। দিল্লীৰ যন্তৰ মন্তৰত সিজেপিৰ প্ৰতিবাদ। এটা ডাঙৰ খবৰ জনাবলৈ লৈছো। দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছে বহু চৰ্চিত কক্ৰজ জনতা পাৰ্টীয়ে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সৰব হৈছে কক্ৰজ জনতা পাৰ্টী আৰু অভিজিত দেৱকাৰ নেতৃত্বত দিল্লীত উপস্থিত হৈছে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে। পৰীক্ষা কেলেংকাৰী আৰু শিক্ষাৰ্থীৰ কৰুণ ঘটনাক লৈ ক্ষোভ উজাৰিছে প্ৰতিবাদকাৰীয়ে। হাতত কাঁহী বাতি চামুচ বজাই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত পুনৰ উত্থাপন কৰিছে। আমি জনাইছো এই মুহূৰ্তত আন্দোলনত যোগ দিয়াৰ সম্ভাৱনা সমাজকৰ্মী শিক্ষাবিদ সোনম ৱাংচুকৰ আৰু দাবী পূৰণ নোহোৱালৈকে অব্যাহত থাকিব প্ৰতিবাদ, এই হুংকাৰ প্ৰদান কৰিছে সিজেপিয়ে। এই মুহূৰ্তত জনাইছো আমি এম্বিয়েন্সৰ সহায়ত দৃশ্যাংক দেখুৱাম কিদৰে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে বহু চৰ্চিত কক্ৰজ জনতা পাৰ্টীয়ে। শতাধিক আচলতে প্ৰতিবাদকাৰী সমবেত হৈছে আৰু চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হৈ পৰিছে প্ৰতিবাদস্থলী। আমি দেখুৱাইছো দিল্লীৰ যন্তৰ মন্তৰত বহু চৰ্চিত কক্ৰজ জনতা পাৰ্টীৰ প্ৰতিবাদ আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত পুনৰ সৰব হৈছে কক্ৰজ জনতা পাৰ্টী। দ্বিতীয়বাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে দিল্লীৰ যন্তৰ মন্তৰত আৰু অভিজিত দেৱকাৰ নেতৃত্বত দিল্লীত ব্যাপক প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। পৰীক্ষা কেলেংকাৰী আৰু শিক্ষাৰ্থীৰ কৰুণ ঘটনাক কেন্দ্ৰ কৰি ক্ষোভ উজাৰিছে প্ৰতিবাদকাৰীয়ে আৰু চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হৈ পৰিছে। এয়া আপোনালোকে দৃশ্যাংক দেখিছে কিদৰে আচলতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। হাতত কাঁহী বাতি চামুচ বজাই প্ৰতিবাদ সাব্যস্ত কৰিছে, চৰকাৰ বিৰোধী শ্লোগান দিছে আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী পুনৰবাৰ উত্থাপন কৰিছে। আমি জনাই আছো আন্দোলনত যোগ দিয়াৰ সম্ভাৱনা আছে সমাজকৰ্মী শিক্ষাবিদ সোনম ৱাংচুক আৰু দাবী পূৰণ নোহোৱালৈকে অব্যাহত থাকিব প্ৰতিবাদ, এই হুংকাৰ প্ৰদান কৰিছে কক্ৰজ জনতা পাৰ্টীয়ে। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব। দিল্লীত দ্বিতীয়বাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে। দিল্লীৰ যন্তৰ মন্তৰত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কক্ৰজ জনতা পাৰ্টীয়ে। পৰীক্ষা অনিয়ম আৰু ছাত্ৰৰ কৰুণ ঘটনাক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদত যোগদান কৰাৰ সম্ভাৱনা আছে সোনম ৱাংচুকৰ আৰু পৰীক্ষা ব্যৱস্থাৰ কেতবোৰ কথিত অনিয়ম আৰু ছাত্ৰ ছাত্ৰীৰ কৰুণ ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰিছে প্ৰতিবাদকাৰীসকলে হাতত কাঁহী বাতি চামুচ লৈ আচলতে বজাই পেলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। শিক্ষা ব্যৱস্থাত স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে কক্ৰজ জনতা পাৰ্টীয়ে। দৃশ্যাংক আপোনালোকে দেখিছে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰিছে আৰু বাৰে বাৰে শ্লোগান দিছে। শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। দিল্লীৰ যন্তৰ মন্তৰৰ দৃশ্যাংক আমি দেখুৱাইছো শেহতীয়াকৈ কি পৰিস্থিতিৰ সৃষ্টি হৈছে। দিল্লীৰ যন্তৰ মন্তৰত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদত্যাগৰ দাবী উত্থাপন কৰিছে আৰু কক্ৰজ জনতা পাৰ্টীৰ অভিজিত দেৱকাৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে বৃহৎ সংখ্যক লোক শতাধিক লোক সমবেত হৈছে। প্ৰতিবাদত অংশগ্ৰহণ কৰিছে শতাধিক নিবনুৱা যুৱক যুৱতী। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। দিল্লীৰ যন্তৰ মন্তৰত দ্বিতীয়বাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে সিজেপিয়ে। কক্ৰজ জনতা পাৰ্টীয়ে বহু চৰ্চিত সামাজিক মাধ্যমত ব্যাপক হাৰত যি প্ৰতিবাদ আৰম্ভ হৈছিল, সেই প্ৰতিবাদ এতিয়া দিল্লীৰ যন্তৰ মন্তৰলৈ স্থানান্তৰিত হৈছে আৰু দ্বিতীয়বাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। পৰীক্ষা কেলেংকাৰী আৰু শিক্ষাৰ্থীৰ কৰুণ ঘটনাক লৈ ক্ষোভ উজাৰিছে আচলতে শিক্ষাৰ্থীসকলে, নিবনুৱা যুৱক যুৱতীসকলে, কক্ৰজ জনতা পাৰ্টীৰ সমৰ্থকসকলে হাতত কাঁহী বাতি চামুচ বজাই প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে আৰু আন্দোলনত
বৃহৎ সংখ্যক লোক সমাবেত হোৱাৰ দৃশ্যাংশ আপোনালোকে এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে।